আমাৰ হিমন্ত বিশ্ব শৰ্মা। কি বুলি ক'লে অখিল দা? আমাৰ হিমন্ত বিশ্ব শৰ্মা। আমাৰ হিমন্ত বিশ্ব শৰ্মা কি হ'লনো? আচলতে মাথাটো ঘোলা হৈ গৈছে। কি হলো বাবা? क्या लुका छुपी का खेल? অ মামা কি হলো বাবা? অখিলদাৰ মতে এইবাৰ চৰকাৰখন বোলে ৰাইজৰ দলক দিব লাগে। যদিহে কেনেবাকৈ ৰাইজৰ দল চৰকাৰ উঠে তেনেহ'লে এইবাৰ মিয়া মুছলিম চব খেদিব বোলে অসমৰ পৰা। অ মামা, ৰাইজৰ দলক চৰকাৰ দিয়ক, মুছলমান বাংলাদেশী যিমান আছে সকলোকে খেদি। অখিল গগৈৰ নট অলপ ঢিলা আছে। মই ড্ৰাইভাৰেই হয়, লগতে গাড়ীও চলাওঁ। ময়ো ৰান্ধনীয়ে হয়, লগতে ভাতো বনাওঁ, মাজে মাজে ৰুটি ঘুগুনিও বনাওঁ। देश के लोग जानते हैं क्या जानते हैं राहुल गांधी जी कि अगर संविधान नहीं बचा तो देश में सिर्फ नरेंद्र मोदी और अदानी और अंबानी बचेंगे। क्या सोच है रे तेरी, मानना पड़ेगा। অ কুৰ্মিদা, কোনে চান্দা তুলি নেতাগিৰি কৰিলে? মোৰ নথকাটোৱে চান্দা তুলি ইয়াত নেতাগিৰি কৰি টকা তুলি পেলাই ইয়াত। অ মামা, কুৰ্মিদাই কি ক'লে বুজি পালেনে বাৰু অকণমান? মই নাজানো। আমাৰ হিমন্ত বিশ্ব শৰ্মা। কি বুলি ক'লে অখিল দা? আমাৰ হিমন্ত বিশ্ব শৰ্মা। আমাৰ হিমন্ত বিশ্ব শৰ্মা কি হ'লনো? আচলতে মাথাটো ঘোলা হৈ গৈছে। আমি সরকার গঠন করি। কি বুলি ক'লে অখিল দা? আমি সরকার গঠন করি চৰকাৰ গঠন কৰিব। আৰু আমাৰ গৌৰৱ মুখ্যমন্ত্ৰী হ'ব। আপোনালোকে মাত্ৰ 4 তাৰিখলৈকে অকণমান সময় ধৈৰ্য ধৰক। চৰকাৰ হ'ব 70ৰ পৰা 90খন আসন আমি পোৱাৰ সম্ভাৱনা আছে। পিছে অখিল দা, গছত মৌ উঠত তেল, নৌ খাওঁতে আকৌ চেল বেল। আপোনাক কৈছে কি? অখিল দা, মোৰ একো হোৱা নাই। মগজু গণ্ডগোল টকা। আপোনাৰ সমান ঠাট্টা, আপোনাৰ সমান ফাল্টু, 2 নম্বৰী, আপোনাৰ সমান ক্লাছ। ক্লাছ লেট নহয় অখিল দা, 4 তাৰিখে ইলেকশ্যনৰ ৰিজাল্ট দিবহে। আপুনি এতিয়াৰ পৰা ইমান উৎপাত কৰি থাকিব নালাগে। আপোনাক কৈছে কি? অখিল দা, আপোনাৰ যে একেবাৰে ঘনিষ্ঠ বন্ধু ভূপেন বৰা ডাঙৰীয়া বিজেপিত যোগদান কৰিলে বুলি শুনিছোঁ। এতিয়া কি হ'ব আপোনাৰ? ভূপেন বৰা ডাঙৰীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব অখিল গগৈ। শিৱসাগৰ সমষ্টিত আপুনি ইলেকশ্যন জিকা কিন্তু আশা নাই দেই মামা। অখিল গগৈ থাকোঁতে আপুনি ক'ত ইলেকশ্যন জিকিব? মই কোৱা নাই নহয় মামা, অখিল দাহে কৈ আছে। অখিল গগৈ শিৱসাগৰত হিমন্ত বিশ্ব শৰ্মা আহিলেও হৰুৱাব নোৱাৰে। মামা, কি হলো বাবা? এইবাৰ সেই ভূপেন বৰা ডাঙৰীয়াৰ লগতে অখিল দাকো বিজেপিত ভৰাই ল'লে নি? মই কোৱা নাই নহয়, সেই অখিল দাহে। অখিল দা, গগৈ দা, চুমা দা, আপোনাক কৈছে কি? একো হোৱা নাই। ক'তনো কি হোৱা দেখিলে? মগজু গণ্ডগোল টকা। মগজুত গণ্ডগোল থকা নহয় অখিল দা, মগজুটো ঠিকে আছে। ছ'চিয়েল মিডিয়াত দেখি থকাৰ কাৰণে আপোনাক চুমা দা বুলি মাতিছিল। আপোনাৰ সমান ঠাট্টা, আপোনাৰ সমান ফাল্টু, আপোনাৰ সমান 2 নম্বৰী, আপোনাৰ সমান ক্লাছ। থাৰ্ড ক্লাছ নহয় অখিল দা, মই এজনী সহজ সৰল গাঁৱৰ বোৱাৰীহে।